নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে 50,000 টকালৈকে ঋণ ৰেহাই, মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাসকললৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে। আগষ্ট মাহত ৰূপায়ণ কৰা হ'ব এই অভিলাষী আঁচনি। বেংকৰ ঋণ মাফ কৰি মহিলাক দিয়া হ'ব NOC। কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ইতিমধ্যেই 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে। মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাসকললৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকা ঋণ লোৱা মহিলাৰো ঋণ মাফ কৰিব চৰকাৰে। আগষ্ট মাহত ৰূপায়ণ কৰা হ'ব এই অভিলাষী আঁচনি। বেংকৰ ঋণ মাফ কৰি মহিলাক দিয়া হ'ব NOC। কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অহা 20 তাৰিখে নলবাৰী কমাৰকুছি জিলাত এখনি উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু নামী দামী কেইবাখনো গাড়ী আছে আৰু টিকটৰ মূল্য হৈছে মাত্ৰ 100 টকা। আৰু মহিন্দ্ৰা থাৰ আছে। প্ৰথম পুৰস্কাৰ হৈছে টাটা আল্ট্ৰা বাছ এখন বাছ আছে। দ্বিতীয় পুৰস্কাৰ হৈছে এখন ট্ৰেভেলাৰ। তৃতীয় পুৰস্কাৰ হৈছে এখন ট্ৰেক্টৰ। চতুৰ্থ পুৰস্কাৰ হৈছে এখন মহিন্দ্ৰা বলেৰো পিকআপ আছে। মহিন্দ্ৰা থাৰ আছে, লগতে মাৰুতি বালেনো আছে, মাৰুতি ৱেগনাৰ আছে, মাৰুতি ছুইফ্ট আছে, মাৰুতি চেলেৰিও আছে। এনেধৰণৰ টোটেল কেইবাখনো গাড়ী আছে। যদি আপোনালোকে মাত্ৰ 100 টকাতে আপুনি আপোনাৰ ভাগ্য পৰীক্ষা কৰি চাব বিচাৰে, তেনেহ'লে আপুনিও টিকেট সংগ্ৰহ কৰিবলৈ পাৰিব। কেনেদৰে টিকট সংগ্ৰহ কৰিবলৈ পাৰিব সেইটো মই কৈ আছোঁ। স্ক্ৰীনত যোনটো ফোন নম্বৰ দিয়া হৈছে, এই ফোন নম্বৰটোত আপোনালোকে ফোন নকৰিব। আপোনালোকে এই নম্বৰটো প্ৰথমতে ছেভ কৰিব। ছেভ কৰি হোৱাটছআপত আপোনাৰ নামটো আৰু আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নামটো হোৱাটছআপত লিখি দিব। আপোনাৰ জিলাখনৰ নামটো লগতে আপোনাৰ নিজৰ নামটো লিখি দিব। আৰু যোনসকলে লিখিবলৈ নোৱাৰে ভইচত কৈ দিলেই হৈছে। তাৰ পাছতে ওপৰত এখন আপোনালোকে স্কেনাৰ দেখিব। নম্বৰটো এনেকৈ ছেভ কৰি ল'লে, ছেভ কৰাৰ পিছত ওপৰত যোনখন স্কেনাৰ দেখিছেনে আপোনালোকে, এনেকৈ স্কেনাৰ, এই স্কেনাৰখনত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। এই স্কেনাৰখনত পে'মেণ্ট কৰি পেলাই আপুনি এটা স্ক্ৰীনশ্বট দিব লাগিব। এইখন হৈছে প্ৰফাইল পিকচাৰ আৰু ফোন নম্বৰটো হৈছে এইটো স্ক্ৰীনত যোনটো দিয়া হৈছে সেইটোৱে। গতিকে যিসকলে এতিয়ালৈকে টিকট সংগ্ৰহ কৰা নাই, অতি সোনকালে টিকট সংগ্ৰহ কৰক। এয়া হৈছে মহিন্দ্ৰা থাৰ, আৰু এয়া হৈছে মাৰুতি চেলেৰিঅ', আৰু এয়া হৈছে মাৰুতি বালেনো, এয়া হৈছে মাৰুতি ৱেগনাৰ, এয়া হৈছে মহিন্দ্ৰা বলেৰো পিকআপ, আৰু এখন ট্ৰেক্টৰ আছে। আৰু খেলখন খেলোৱা হ'ব আপোনাৰ অনাথ আশ্ৰমৰ সাহায্যাৰ্থে। এটা ভাল পদক্ষেপত এই খেলখন খেলোৱা হৈছে। যদি আপোনালোকে টিকট সংগ্ৰহ কৰোঁ বুলি ভাবিছে তেনেহ'লে কৰিবলৈ পাৰিব। স্ক্ৰীনত দিয়া ফোন নম্বৰত এতিয়া আপোনালোকে হোৱাটছআপত মেছেজ দি টিকট সংগ্ৰহ কৰক। আৰু এইটো নম্বৰত গুগল পে' ফোনপে' নাই। স্ক্ৰীনত যোনটো ফোন নম্বৰ আছে, বহুতে ফোন নম্বৰত দিয়া ফোন নম্বৰত পে'মেণ্ট নকৰিব। হোৱাটছআপৰ প্ৰফাইল পিকচাৰত থকা স্কেনাৰতহে পে'মেণ্ট কৰিব। আৰু স্ক্ৰীনশ্বটটা মাৰি দিয়াৰ লগে লগে আপোনালোকে টিকট লগালগ সংগ্ৰহ কৰিবলৈ পাৰিব। হাতত খুবেই কম দিন আছে, গতিকে টিকট এতিয়া সংগ্ৰহ কৰক। 2 নম্বৰৰ খবৰটি হৈছে ৰাজ্যত বতৰে ল'ব কালৰূপ। 3খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু 19খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কাইলৈৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ, কিন্তু পুনৰ 3 জিলাত অৰেঞ্জ এলাৰ্ট আৰু 19খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কোকৰাঝাৰ, চিৰাং, বাক্সা জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, মাজুলী জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। তাৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, কাৰ্বি আংলং আৰু কৰিমগঞ্জ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰা জিলাসমূহত অতিপাত বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে। 3 নম্বৰৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ। জুলাই মাহৰ পৰাই চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 55% বৰ্ধিত DA ডিয়াৰনেছ এলায়েন্স।
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অতি ডাঙৰ খবৰ, কাৰণ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে জুলাইৰ পৰা এটা সুখৰ খবৰ লাভ কৰিবলৈ গৈ আছে। ইয়াৰ পূৰ্বে এই বছৰ যোৱা মাৰ্চ মাহত মোদী চৰকাৰে 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ অৰ্থাৎ মৰগীয়া বানচ 4% বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 50% ডিএ লাভ কৰি আছে। এইবাৰ 5% ডিএ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনেহ'লে বৰ্ধিত ডিএ মুঠ 55% হ'ব। ইফালে ডিএ 4ৰ পৰা 5% বৃদ্ধি হ'লে ডিএ 55% বৃদ্ধি পাব পাৰে বুলি আশা কৰা হৈছে। 1 জুলাইৰ পৰা কাৰ্যকৰী হ'বলগীয়া ডিএ বৃদ্ধি ছেপ্টেম্বৰ-অক্টোবৰ মাহত ঘোষণা কৰা হ'ব, কিন্তু 1 জুলাই 2024ৰ পৰাই ই কাৰ্যকৰী হ'ব আৰু এৰিয়াসহ সকলো বকেয়া ধন মোদী চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব। যদি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ 50% বৃদ্ধি কৰা হয়, তেতিয়া ঘৰ ভাড়াৰ বাবে লাভ কৰা HR ৰেট 30%, 20%, 10% ক্ৰমে চহৰ XYZ অনুসৰি লাভ কৰিব। XYZ চহৰ ক্ৰমে 27%, 18%, 9% আছিল, যিটো ইতিমধ্যে বৃদ্ধি হৈছিল। 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, ঘূৰাই পাব আপোনাৰ চুৰি হোৱা মোবাইল আৰু লেপটপ। 650টা মোবাইল আৰু 16টা লেপটপ জব্দ মহানগৰ আৰক্ষীৰ। সঠিক প্ৰমাণ দিব পাৰিলে আৰক্ষীয়ে ঘূৰাই দিব আপোনাৰ চুৰি সামগ্ৰী। বৃহস্পতিবাৰে বৃহৎ সংখ্যক মোবাইল ফোন আৰু লেপটপ জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে। জব্দ হৈছে 650টা মোবাইল আৰু 16টা লেপটপ। মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হৈছে মোবাইল আৰু লেপটপসমূহ। চুৰি হৈছিল নেকি আপোনাৰ মোবাইল অথবা লেপটপ? চিন্তা নকৰিব, ঘূৰাই পাব আপোনাৰ চুৰি হোৱা মোবাইল আৰু ফোন। মহানগৰ আৰক্ষীয়ে ঘূৰাই দিব আপোনাৰ মোবাইল, ঘূৰাই পাব চোৰে লুটি নিয়া লেপটপো। বৃহস্পতিবাৰে বৃহৎ সংখ্যক মোবাইল ফোন আৰু লেপটপ জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে। জব্দ হৈছে 650টা মোবাইল আৰু 16টা লেপটপ। মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হৈছে মোবাইল আৰু লেপটপসমূহ। বিগত সময়ত গুৱাহাটীত ধাৰাবাহিক চুৰিকাণ্ডত চোৰে লুটি নিয়া চুৰি সামগ্ৰী উদ্ধাৰত গুৱাহাটী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। আৰু গুৱাহাটী পুলিচৰ ফালৰ পৰা এয়া দেখিছে আপোনালোকে, টুইটাৰত টুইট কৰিছে, গুৱাহাটী আৰক্ষীয়ে অহাকালিলৈ 650টা মোবাইল ফোন আৰু 16টা লেপটপ ৰাইজৰ সুবিধাৰ্থে প্ৰদৰ্শন কৰিব। এইবোৰ চোৰৰ পৰা উদ্ধাৰ কৰা হৈছিল আৰু প্ৰকৃত মালিকৰ সন্ধান নোপোৱাৰ বাবে চহৰৰ বিভিন্ন আৰক্ষী থানাত পৰি আছিলে। সম্পূৰ্ণ লিষ্ট পৰ্যন্ত আপোনালোকক ইয়াতে দেখিছে টুইটাৰত গুৱাহাটী পুলিচৰ ফালৰ পৰা ধুনীয়াকৈ ইয়াতে লিষ্টসহ আপলোড কৰা হৈছে। টুইটাৰ যোগেদি উল্লেখযোগ্য যে শুকুৰবাৰে ৰাইজে চাব পৰাকৈ সুবিধা কৰি দিব আৰক্ষীয়ে। পাণবজাৰৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত প্ৰদৰ্শন কৰা হ'ব উদ্ধাৰ কৰা শ চুৰি মোবাইল আৰু লেপটপসহ নানা সামগ্ৰী। পুৱা 11 বজাৰ পৰা এই প্ৰদৰ্শনী মেলাৰ পৰা আৰক্ষীক সঠিক প্ৰমাণ দি আপুনিও লৈ আহিব পাৰিব আপোনাৰ চুৰি সামগ্ৰী। উপযুক্ত প্ৰমাণ দি নিজৰ সামগ্ৰী ল'বলৈ এই আহ্বান কৰিছে আৰক্ষীয়ে। মহানগৰীত শেহতীয়াকৈ ব্যাপকভাৱে চুৰি হৈছিল মোবাইল আৰু লেপটপ। আৰক্ষীয়ে উদ্ধাৰ কৰা চুৰি মোবাইলৰ মেলা চাবলৈ যাব আৰক্ষী সঞ্চালক প্ৰধান GP সিং। দুপৰীয়া আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হ'ব GP সিং। ধাৰাবাহিক চুৰিকাণ্ডত উদ্ধাৰ হোৱা শ মোবাইল প্ৰদৰ্শনী কৰিব মহানগৰ আৰক্ষীয়ে। পুৱাৰে পৰা পাণবজাৰৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ চৌহদত ভৰি পৰিব ভুক্তভোগীৰে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে সম্বোধন কৰিব সংবাদ মাধ্যমক। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ।